নমস্কাৰ, মোৰ ইউটিউব চেনেলকে সকলোকে স্বাগতম জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি খুব গৰমত এই গছ পুলি নিবলৈ আহিছোঁ। দ্বিতীয়বাৰৰ কাৰণে 5টাকৈ গছ পুলি দিব এই খুমটাই পঞ্চায়তলৈ আহিছোঁ। আহকচোন, এয়া খুমটাই পঞ্চায়তলৈ আহিছোঁ মৰাণৰ। এয়া দ্বিতীয়বাৰৰ বাবে পুলি দিছে চৰকাৰে আৰু সকলো আত্মসহায়ক গোটৰ কেইগৰাকীমান মহিলা এয়া পুলি নিবলৈ আহিছে। উৎকট গৰমতো তেওঁলোকে সহ্য কৰি দ্বিতীয়বাৰৰ বাবে দিছেনে কেনেকৈ পুলি নিবলৈ এয়া বহি আছে। এয়া দেখাইছোঁ। এয়া আমাৰ এয়া চিয়াপী বাইদেউ, অপৰাজিতা বাইদেউ আৰু ৰশ্মি বাইদেউ, আমাৰ দীপ্তি বাইদেউ সকলো ইমান গৰমত তেওঁলোকে গোটৰ কাম ইমান সুন্দৰভাৱে চলাইছে, দেখিছেনে বাৰু? আৰু যদি কেনেবাকৈ 10,000 টকাটো নাপায় তেতিয়াহ'লে কেনেকুৱা দুখ লাগিব বাৰু চাওকচোন আপোনালোকে। এয়া বাইদেউহঁতো বহি আছে চব পুলি নিবৰ কাৰণে নিজৰ গোটলৈ। পইচাটো পোৱাটো সকলোৱে নিশ্চিত, কিন্তু প্ৰথমবাৰৰ নিচিনাকৈ এইবাৰো যদি নিয়াৰিকৈ পুলিসমূহ ছটা সকলো সদস্যই ৰুৱে, তাৰ বাবেহে আমি কষ্ট কৰিছোঁ ইমান দিনে ৰাতিয়ে। অপৰাজিতা বাইদেউ যি দুআষাৰ দাঙি ধৰিলে মহিলাসকলৰ ওপৰত খুব সুন্দৰভাৱে বহুত ধন্যবাদ থাকিল তেওঁলৈ, আৰু সকলো মহিলাৰ তৰফৰ পৰা তেওঁলোক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এয়া দ্বিতীয়বাৰৰ বাবে যি পঞ্চায়তলৈ আহিছে মৰাণ কোটৰ এয়া গছ পুলি দেখিছে, খুব সুন্দৰভাৱে এয়া আহিছে পুলি গোটৰ মহিলাসকললৈ। এয়া তেওঁলোকে পুলিসমূহ নমাই আছে খুব সুন্দৰভাৱে। আমি এয়া নিজৰ গোটলৈ লৈ যাবলৈ সাজু হৈ আছোঁ। এইবাৰ আমাৰ মৰাণৰ বিহুলৈ নিবলৈ পুলিসকলে উঠাই আছোঁ। এয়া বাইদেউহঁতো ৰখি আছে, নহ'লে লাখপতি বাইদেউ নহ'ম যে সেইটো কাৰণে এয়া পুলি উঠাবলৈ আহি আছোঁ, নিজে আহিছোঁ। সদস্যসকলে গাড়ীৰ পৰা পুলি নি আছে 6টাকৈ। আজি ভিডিঅ'টো ইমানতে শেষ হ'ল। পুনৰ এটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। নমস্কাৰ।